আমাৰ লগত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া আছে। ছাৰ আপুনি সদায় ৰাইজৰ কাষত অকণমান থিয় হৈ দিয়ে বেয়া নাপায় যদি ৰাইজৰ কাষত এয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া তো আপোনালোকে আশাবাদী থাকে আমি বাইট লৈছোঁ তেওঁলোকক কৈছে যে কলিতা ডাঙৰীয়া হাজাৰবাৰ আশীৰ্বাদ দিছোঁ ধন্যবাদ দিছোঁ বহুত কিবা নিবিচাৰে কিন্তু বিধায়কগৰাকীয়ে ৰাইজৰ কাষত থকাটো বিচাৰে আৰু আপুনি 24 ঘণ্টাৰ অধিক সময় ৰাইজৰ লগতে থাকে আজিও আহিছে আপুনি না নিশ্চয় কাৰণ ৰাইজে বহুত আশা কৰি মোক ৰাইজৰ প্ৰতিনিধি হিচাপে দিছপুৰত পঠিয়ায় গতিকে ৰাইজৰ যিখিনি মৰম সেই মৰম মই কেতিয়াও পাহৰিব নোৱাৰোঁ কাৰণ ৰাইজৰ মাজতে আমি থাকিব লাগিব আৰু ৰাইজৰ সুখ দুখৰ সমভাগী আমিও হ'ব লাগিব আৰু সেইকাৰণে ৰাইজৰ বিশেষকৈ সুখ দুখৰ ভাগী হৈ আজি আমি ইয়াতে কালাপাহাৰ স্থিত এই অঞ্চলত আজি প্ৰায় 100 গৰাকী দুখীয়া মহিলাক আমি তাইক যেহেতু ঠাণ্ডা পৰিছে ঠাণ্ডাৰ সময়ত বহুতৰে কম্বল কিনাৰ সামৰ্থ্য নাথাকে গতিকে আজি মই ইয়াতে আমাৰ দুখীয়া পৰিয়ালবিলাকক অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ এই জন্মদিনত আৰু খ্ৰীষ্টমাছ ডেৰ এই শুভ মুহূৰ্তত আজি আমি তেনেধৰণে কম্বল বিতৰণ কৰিছোঁ আৰু মোৰ লগত আছে আমাৰ বিশেষ এই অঞ্চলৰ বিশিষ্ট সমাজসেৱক আমাৰ শত্ৰুঘ্না আমাৰ এজিপিৰ 22 নম্বৰ ৱাৰ্ডৰ সভাপতি আমাৰ সাহু আৰু লগতে মোৰ লগত আছে আমাৰ হিন্দুস্তানী যুৱ পৰিষদৰ সভাপতি শংকৰ সিং আৰু লগতে দুৰ্যোধন এনেকৈ গোটেইখিনি ইয়াৰ যিখিনি মূল ব্যক্তি আছে সেইসকলক লগত লৈ আজি এনেধৰণে এটা কম্বল বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে লংকালৈ গ'লে হ'লে ৰাৱণ হয় বুলি কোৱা হয় কিন্তু আপুনি ইমাত্ৰ ভাষণত ক'লে যে মই তোমালোকৰ দাদা মই তোমালোকৰ ল'ৰা MLA হোৱাৰ পিছত কিন্তু বহুত এই কথাটো নকয় অকণমান গপচ দেখায় হেৰি দেখায় কিন্তু আপুনি এটা সাধাৰণ মানুহৰ লগত মিলি থাকিব না নিশ্চয় কাৰণ এইখিনিয়েই হ'ল মোৰ সম্পদ কাৰণ এই মানুহখিনিয়ে যেতিয়া নিৰ্বাচন আহে এই মানুহখিনিয়ে দিন ৰাত কষ্ট কৰি মোক জয়যুক্ত কৰায় গতিকে যিসকল মোৰ আছে মোৰ হৃদয়ত এই মানুহখিনি আছে গতিকে এইসকলক মোৰ নিজৰ পৰিয়ালৰ বুলি মই গণ্য কৰোঁ এইখিনি অঞ্চলতে নহয় সমষ্টিৰ প্ৰতিজন ব্যক্তি মোৰ একো পৰিয়ালৰ একোজন ব্যক্তি মই সেৱক মই তেওঁলোকৰ সেৱা কৰাৰ উদ্দেশ্যেৰে দিছপুৰত গৈছোঁ বাজপেয়ী ডাঙৰীয়া সাক্ষাতৰ কিবা অভিজ্ঞতা 1 মিনিটত কিবা ক'ব নহয় প্ৰয়াত মাননীয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক যেতিয়া গুৱাহাটীলৈ আহিছিল তেওঁ এনেকুৱা মানে হাঁহি মুখেৰে আমাক যথেষ্টভাৱে তেওঁ আমাক মৰমো কৰিছিল আৰু লগতে অসমৰ বিভিন্ন উন্নয়নমূলক দিশৰ ক্ষেত্ৰতো আমাৰ যেতিয়া চৰকাৰ আছিল সেই সময়ত তেখেতে আমাৰ মন্ত্ৰীসভাৰ লগতো আলোচনা কৰিছিল গতিকে হাঁহিমুখীয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ তেওঁ আমাৰ হৃদয়ত আছে আজি প্ৰত্যেকজন মানুহৰ হৃদয়ত কিন্তু অটল বিহাৰী বাজপেয়ী কিন্তু তেওঁৰ হৃদয়ত আছে তো আজি ৰমেন কলিতাৰ নেতৃত্বত ইয়াতে শাৰী বিতৰণ কৰিছে চাইকেল ফেক্টৰীত আৰু হৰিশংকৰ চাহুৱে সহযোগ কৰিছে আৰু এইদৰে সাধাৰণ মানুহৰ কাষত এই বিধায়কগৰাকীয়ে থকাৰ প্ৰয়াস কৰি আহিছে কেইবাগৰাকী ব্যক্তি আছে হয়তো কম্বলখন বহুত টকা নহয় কিন্তু এগৰাকী জনপ্ৰতিনিধি যেতিয়া ৰাইজৰ কাষত আহে ভাল লাগে আচলতে তো ৰমেন কলিতা ডাঙৰীয়া হওক হৰিশংকৰ চাহুক কি ক'ব ভাল কাম কৰিছে বেয়া কাম কৰা নাই আমাৰ গৰীবৰ কাৰণে যদি এনেকৈ আৰু কিবা কাৰণে সহায় দিয়ে আমি আহিম কিয় নাহিম তেওঁৰ ওচৰত আহিম কি পালে কম্বল পালো কম্বল এখন লাগে আমাক ঠাণ্ডাত লাগে কি পালে বাইদেউ কম্বল পালো কোনে দিলে MLA দিলে বাইদেউ ভাল লাগিছে কি ক'ব ভাল লাগছে MLA চাহ জনপ্ৰতিনিধি এগৰাকী তেওঁৰ কামৰ জৰিয়তে মানুহৰ মাজত হাঁহি বিৰিঙোৱাৰ প্ৰয়াস কৰিছে আৰু আমি এইফালেও দেখুৱাম ইতিমধ্যে আমাৰ আজাৰে ভিজুৱেল লৈছে আৰু শতাধিক লোকক তেওঁলোকে এইদৰে কম্বল বিতৰণ কৰিছে আৰু এগৰাকী জনপ্ৰতিনিধিয়ে ৰাইজৰ কাষলৈ অহাৰ এই যিটো প্ৰক্ৰিয়া আৰু কিবা এটা দিয়াৰ যিটো প্ৰক্ৰিয়া আমি হাঁহি দেখুৱাইছোঁ क्या मिला आपको कमर मिला है कैसा लगा अच्छा लगा ऐसे कुछ मिलने से अच्छा लगता है अच्छा है क्या किसने दिया मालिक दिया
আৰু আজি বাজপেয়ী ডাঙৰীয়া সেইগৰাকী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ জন্মদিৱসত সুশাসন দিৱসত এইদৰে শাৰী বিতৰণ কাৰ্যসূচী সুন্দৰ পদক্ষেপ আৰু ৰমেন কলিতা ডাঙৰীয়া বা হৰিশংকৰ চাহু ডাঙৰীয়া এই শাৰী বিতৰণ কাৰ্যসূচীত বাবে শাৰী ল'বলৈ বা এটা উপহাৰ ল'বলৈ এইদৰে ভিন্ন প্ৰান্তৰ লোকসকল আহিছে আমি যদি কথা পাতিব পাৰোঁ MLA চাহাবে আজি কিবা এটা দিবলৈ আহিছে ভাল লাগিছে ভাল লাগিছে বাকী MLA চাহাবক কেনে লাগে কাম কাজবিলাক ঠিকে আছে আৰু বাইদেউ ক'ব এখন ভাল আছে কিবা এটা দিলে ভাল লাগে হা হা ভাল লাগে বাইদেউ আপুনিও আহিছে যে কিবা এটা দিব আপোনালোকক আজি ভালে লাগে কিবা দিলেতো গৰীব দুখীয়াক দিলেতো ভালেই কথা গৰীব দুখীয়াৰ কথা চিন্তা কৰিছে তেওঁলোকে কৈছে যে গৰীব দুখীয়াৰ কথা ৰমেন কলিতাই চিন্তা কৰিছে বিধায়ক ডাঙৰীয়াই চিন্তা কৰিছে আৰু আজি ভাৰতবৰ্ষৰ সেইগৰাকী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিৱসৰ যি সুশাসন দিৱস উপলক্ষে এই শাৰী বিতৰণ কাৰ্যসূচী আমি আশা ৰাখিছোঁ এইদৰে ৰাজনীতিকসকলে ৰমেন কলিতা ডাঙৰীয়াৰ দৰে হৰিশংকৰ চাহু ডাঙৰীয়াৰ দৰে ৰাইজৰ কাষত থাকি তেওঁলোকৰ সুখ দুখ উপলব্ধি কৰিব আৰু সুখ দুখ উপলব্ধি কৰি তেওঁলোকৰ লগত থাকি কিবা এটা উপহাৰ দিয়ক বা কিবা এটা তেওঁলোকে দিয়াৰ বাবে চেষ্টা কৰি আগবাঢ়িব সহযোগী আজহাৰৰ মহানগৰীৰ কালাপাহাৰৰ পৰা মৰম কুমাৰ ডেমক্ৰেচি লাইভ।